ট্ৰেভেল উইথ আফটাৰ ফেমিলি অন্য এটা ব্লগত আপোনালোকক স্বাগতম। আপোনালোকে গমে পাইছে নেকি বাৰু মই কিবা এখন শ্বৰ্ট মুভিৰ কাৰণে মানে ঘূৰি আছোঁ বহুত। আজিও তাকে ভাবিছোঁ এবাৰ ওলাই যাওঁ, আজি নলবাৰী ছাইডত যাম মানে। আৰু মানে এতিয়াও আমি তাৰমানে নতুন মানে কিছুমান নতুন ধৰি লওক যুৱচামক মানে অলপ চান্স দিয়াৰ কাৰণে আচলতে এইটো বস্তু কৰি আছোঁ। আৰু সেই হিচাপে আমি কিছুমান মানুহৰ লগত কথাও পাতি আছোঁ লগতে। আৰু আমি তাৰমানে কি হয় গাঁৱে ভূঞে বহুত টেলেণ্টেড কিছুমান ল'ৰা ছোৱালী থাকে, সেইবিলাকক আমি বিচাৰি আছোঁ এতিয়া। সেইকাৰণে আমি কৈছোঁ 26ৰ আগত এইখন বস্তু আচলতে আমি কমপ্লিট নকৰোঁ। লগতে আমাৰ স্ক্ৰিপ্টবিলাকো চাই আছোঁ, দুই এজনে আমাক দিছে। আৰু আপোনালোকেও আমাৰ লগত কণ্টেক্ট কৰিব পাৰে যদি ভাল স্ক্ৰিপ্ট আছে বা গান আছে এইবিলাক লৈ। আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব মানে কেনেকুৱা কি হয়। আৰু আমি আচলতে নলবাৰী যাম আজি, কিন্তু আপোনালোকক আচলতে আমি দেখুওৱা নাই কোন মানুহৰ লগ কৰিছোঁ কি কৰিছোঁ এইবিলাক আজিও নেদেখাব পাৰোঁ, কাৰণ এইটো এটা চিক্ৰেট কৰি ৰাখিছোঁ। যদি দেখাই দিওঁ গমেই পাই যাব মানুহবিলাকে, সেইকাৰণে আমি আজি পইণ্টতে আচলতে ভিডিঅ'টো শেষ কৰিম। এতিয়া আমি এই লখৰা পালোঁ আহি, লখৰাৰ পৰা এতিয়া আমি মানে নলবাৰীলৈকে যাম। নলবাৰীত আপোনালোক ক'লোৱে আমি কি কামত গৈ আছোঁ। এই নেকি ভাইটি আছে লগত। আৰু মানে যিহেতু আমি কিবা ফিল্ম এখনৰ মানে শ্বৰ্ট মুভি দেই এইখন, আৰু শ্বৰ্ট মুভিৰ কাৰণে গৈ আছোঁ। আৰু তাতে মানে আমি খবৰ পালোঁ ল'ৰা এজনে মানে স্ক্ৰিপ্ট এটা আছে, তাকে আমি লগ কৰিম এবাৰ। কিন্তু আপোনালোকক ভিডিঅ'ত কিন্তু এইবিলাক বস্তু নেদেখাওঁ দেই, আমি অকল পইণ্টালৈকেহে দেখাম। পইণ্টাত খাম, চাহ তাহ খাম, ভাত তাত খাম ন। বাকী আৰু আপোনালোকে আপডেট পাই থাকিব এইটোৰ ওপৰত। এই নেকিবা দুই এষাৰ ক'ব এতিয়া, এই কাৰণত আমি গৈ আছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু এটি নতুন কাম এটি আজি বহুত দিনৰ পৰা কথা চলি আছে বাৰু। মই আফটাৰ দ্য প্ৰডাকশ্যনৰ তেওঁ কিবা কাম এটা কৰিব শ্বৰ্ট মুভি এখন। তো কোনোবা ভাইটি এজনৰ লগত কথা পাতিছে, তো তাকেই স্ক্ৰিপ্টখন কেনেকুৱা ধৰণৰ ষ্টৰিটো। তো গতিকে তেনেকুৱা ধৰণৰ অলপ কথা আলোচনা কৰাৰ কাৰণে নলবাৰীলৈকে গৈ আছোঁ। মই আহিলোঁ ওলাই, মোৰো কাম এটা আছে, আমি একেলগে আহিলোঁ। সৰু যিটোকে আজি বিশ্বকৰ্মা পূজা, আৰু গোটেই সকলোকে মোৰ ফালৰ পৰা শুভকামনা থাকিলে। আৰু লগতে নলবাৰী আমাৰ PWD অফিচৰ এটা সৰু এটি ইনভিটেশ্যন এটা আছে আমাৰ গোটেইকেইজনকে আৰু লগত মোৰ। তো তাত এবাৰ সোমাম আমি, তাৰপিছত আমি আমাৰ এই ভাইটিজনৰ ওচৰত যাম। যিটোকে বিশ্বকৰ্মা পূজা আজি, তো আজিৰ দিনটোতে তেওঁক লগ কৰিম বুলি ভাবিলোঁ। এটা দিন বাৰ আজি ঠিকে, কৰ্ম ক্ষেত্ৰত আজি ভাল দিন, সেইবাবে দিন আৰু তাৰিখ ঠিক কৰা হৈছে। বাকীখিনি বাৰু আপোনালোকক আগবাঢ়ি লওঁ, কৈ থাকিম বাৰু, আপডেট পাই থাকিম, আফটাৰ আপডেট দি থাকিব। আৰু আপুনি তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, 'cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you, but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way.
trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. As you fade away. As you fade away. আবেশ 100খন কিমান ধুনীয়াকৈ বনাই ৰাখিছে বাইকখন বনাইছিল আৰু দেই চাহ খাব সোমাইছোঁ অলপ দূৰত পেটিছ খাব নালাগে আমি কফি চফি খালোঁ চাহ খালোঁ কফি খালোঁ তাৰপিছত কিবা কিবি খাই এতিয়া আমি ইয়াৰ পৰা ওলাই যাম এই নগীবৰ লগত অলপ চিনাকি কৰাই দিছে তাৰমানে তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম এতিয়া নতুন দোকান খুলিছে এই মানে নগীবক মাতিছিল মানে পটককৈ মানে দেখা পাই মাতি দিলে মানে তাকে অলপ দোকানখনত চাহ তাহ খালোঁ বহি লৈ খাই বৈ এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ এইবিলাক দোকানত গোটেইখিনিয়ে পায় বিস্কুট চিস্কুট গোটেইখিনিয়ে পায় পেটিছ বিস্কুট নতুনকৈ খুলিছে আৰু অলপ ফটো শ্বুট কৰি আছে এতিয়া ফটো শ্বুট কৰাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম আমি হাজো হৈ এনেকৈ নলবাৰী আহি পালোঁ নলবাৰীত নেকিবৰ কিবা এটা সৰু মানে কিবা এখন শ্ব'ৰুম এটাত যাব সেইখিনি কৰাৰ পিছত আমি 2-এজন মানুহক লগ কৰিম বাৰু ভিডিঅ'টো মই কোন মানুহক লগ কৰিম এইটো নেদেখাওঁ কাৰণ অলপ ছাছপেন্সত ৰাখিছোঁ তাৰপিছত আমি ইয়াৰ পৰা এটা লোকেশ্যন চাব যাম যোনটো মানে এতিয়া বৰ্তমান বহুত ট্ৰেণ্ডিঙত আছে আমি ইয়াৰ পৰা হাজো হৈ এনেকৈ সোমাই গৈ পৰমকৰ ওচৰত এটা লোকেশ্যন ওলাইছে মানে হাইৱে এটা বনাইছে তাতে বহুত ধুনীয়া লোকেশ্যন তাতে যাম তাৰপৰা আৰু আমি ঘৰলৈকে ওলাই যাম 2-এজন তাৰ মাজতে আৰু 2-এজন মানুহ লগ কৰিম আৰু কিবা কিবি কৰিম আৰু আপোনালোকে চাই থাকিব I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. As you fade away. Yeah, I'm about to fade away, cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Got a build-up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay. ইয়াতে মানুহ আহিব ভয় কৰিছিলে তাত আহিব এইবিলাক সৰু আছিল ৰাস্তাবিলাক কিমান ধুনীয়া ধুনীয়া এটা ৰিজৰ্ট এখনো আছিল নহয় ৰখি দিওঁ নেকি অলপ আগত ৰখাই দিয়া ৰিল চিল বনাই লোৱা ভণ্টি এটা ৰিল বনাই এটা দিওঁ নেকি আমিও দুটামান ৰিল বনাওঁ দে ৰিয়াকো কওঁ হেল্ল' ফ্ৰেণ্ডছ মই বহুত দেৰিৰ পৰা আচলতে ভিডিঅ' কৰা নাই এতিয়া কৰিছোঁ এইটো চাওক আপুনি আমি এইটো
হাজো ৰাস্তা দি মানে হাইৱে এটা হৈছে এইটো হাইৱেৰ ফালে আহিছোঁ নতুন হাইৱে এইটো লগতে আমাৰ লগতো নেগিভ আছে এই কিবা এটা প্ৰগ্ৰাম কৰিলে আৰু ইয়াতে ইমান ধুনীয়া লোকেশ্যন মানে সাংঘাতিক দেখিলে কিবা ভাল লাগি যায় মনবিলাক এইফালে চাওক মই দেখা দি আছোঁ এইবিলাক কি বিল আছিল চাগে এটা টাইমত সেই পাহাৰৰ চাইডে চাইডে মানুহবিলাক কিন্তু বহুত দূৰলৈকে গৈছে লগতে এইফালে আছে এইফালে এটা বিল আছে এই সূৰ্যটো অলপ দূৰ দূৰ অৱস্থা অলপ মানুহ তাৰমানে ইয়াতে ৰিল বনাব আহে মই ইয়াতে ৰিল পাই থাকোঁ বহুত কিন্তু ঠাইটো বিচাৰিব নাথাকে গুৱাহাটীত আমি এনেকুৱা এটা ভিউ পইণ্ট আজি বিচাৰি ওলালোঁ আচলতে আমি গৈছিলোঁ বেলেগ কামত মানুহ লগ কৰিব যাওঁতে দেখিলোঁ মানুহজনৰ কথা চথা পাতি ইয়াত ওলাই গুচি আহিলোঁ ভাবিলোঁ আহোঁতে পইণ্টত খাম কিন্তু পইণ্টত খোৱা নহ'ল পইণ্টত আচ্ছা আমি বেলেগ ঠাই এটাত খালোঁ আৰু তেখেতে ক'লে বোলে এনেকৈ এটা ভিউ পইণ্ট ওলাইছে নতুনকৈ তাতে আহিলোঁ নতুন হাইৱে এটা বনাই আছে মানে বহুত ধুনীয়া হাইৱে তাতে আমি আহিলোঁ আহি তাকে চাওঁ যে মানে ইমান মানুহৰ ৰিল বনাই আছে শ্বৰ্ট বনাই আছে লগতে আপোনাৰ ফটো আৰু যিহেতু মনত নেকিব আহিছে তাৰ ফ্ৰেণ্ড বহুত লগ পালে ইয়াতে ফটো চটো মাৰিলে এতিয়া এইয়া ফ্ৰেণ্ডে আগৰি ধৰিয়ে আছে তাক ফটো চটো মাৰি আছে লগতে সিহঁত ৰিল চিল বনালে এই মানুহ চাওক এই লোকেশ্যনবিলাক চাওকচোন দুখন পাহাৰৰ মাজত মানে ইমান ধুনীয়া আচলতে গুৱাহাটীৰ ওচৰতে এনেকুৱা এটা ঠাই থকা বুলি মানুহে ধৰিব নোৱাৰে আচলতে আমি তাকে দেখাব চেষ্টা কৰিছোঁ আৰু অলপ দেৰিৰ পিছত বোলে আৰু বহুত মানুহ আহিব ইয়াতে এইবিলাক এতিয়া আমি গৈ আছোঁ নিজৰ ওচৰত আৰু বহুত ফ্ৰেণ্ডে লগ পাইছে মানে ছিংগাৰ সিহঁতেও ছিংগিং কৰে লগ পাইছে আমি বাইকবিলাক কেনেকৈ স্পীডত চলাই যাই আছে ভয় লাগে ৰাস্তাটো আহোঁতে কিন্তু সাৱধান দেই আপোনাৰ বাইকৰ উৎপাতত আপুনি চলাব নোৱাৰে এইবিলাক মাছ মাৰি আছে হাইৱেটোৰ চাইডত এইটো হাইৱেটো এইটো গোটেই হাইৱে বনাইছে এইটো ডাঙৰ এইফালে খেতি পথাৰ লগতে পাহাৰ এই দুখন পাহাৰৰ মাজত এইবিলাক চাওক ন চৰাইৰ কিলকিলিলে আৱাজ ধুনীয়া লগতে এইবাৰে ফুলি আছে এই সূৰ্যটো ওপৰৰ অৱস্থা ধুনীয়াকৈ মাছ চাছ মাৰি আছে এইফালে ভাইটিহঁত বহি আছে আজি সঁচাই বহুত ধুনীয়া ঠাই এটাত আহিলোঁ আহি ভাল লাগিল এতিয়া আমি হাইৱেত উঠি আছোঁ আমনিহঁতে ৰিল চিল বনাই আছে কোনো হোৱা নাই এতিয়া যাম ইয়াৰ পৰা ওলাই যাম আৰু দেৰি হৈ গ'ল এতিয়া যিহেতু গোটেই খেতি পথাৰ এইবিলাক এই এটা ৰিল চিল বনাই আছে ইয়াতে এতিয়া আৰু সিহঁত ৰিল বনাব আহিছে নেকি লগতে এইটো মানে ছিংগাৰে হয় ধুনীয়া গান গায় গান এটা নেকিবৰ পেজত দিয়াও আছে হৈছে ওৰা আপোনাৰ ঘৰ ইয়াতে ঘৰত এতিয়া কি কোনটো ৰোড ন এইটো ক'ত মিলিব এইটো যে এই ৰুটটোতো আপোনাৰ এই আগত আপোনাৰ এই মেইন ৰাস্তাত আমি এইফালে গ'লে ক'ত যাই পাম এইফালে গ'লে আপোনালোকে হেৰি পাব শনিয়াৰী উঠিয়া নাই গুৱাহাটী যাম গুৱাহাটী গ'লে হেৰি আহিব লাগিব বোলে বংশৰ আহিব লাগিব বংশৰ হয় নেকি এইফালে এনেকৈ চিধা যাব লাগিব ন শিঙিবাৰী ওলাম ন আমি অঁ দিয়ক আপোনাৰ নামটো নগেন্দ্ৰ ডেকা ইয়াতে থাকে আপুনি দিয়ক লগ পাম পিছত কেতিয়াবা আহিলে তোমালোকৰ ঘৰ ইয়াতে অলপ ভিডিঅ' কৰি লৈছোঁ দে
ক'ত যাব এইটো ৰ'দ এইফালে হাজো কোনখিনি পাঠামালা আছে ৰাস্তা কিমান দিন হ'লে হোৱা ইমান ধুনীয়া বনাইছে মই আজিয়ে প্ৰথম আহিলোঁ এনে হাজো আহি থাকোঁ বাৰু এইফালে অহা নাই Out of your way, I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby I have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay. এতিয়া বহুত ঘূৰি ফুৰি ভাগৰ লাগিছে এতিয়া আৰু ঘৰলৈকে যাম সেইকাৰণে ভাবিলোঁ আপোনালোকক লাষ্ট বাই বাই কৈ দিওঁ আৰু যিহেতু বহুত গাড়ী লৈ বহুত জাৰ্ণিও হ'ল বহুত মানুহো লগ কৰিলোঁ এতিয়া যোৱাৰ আগতে অলপমান চাৰিওফালৰ পৰিৱেশটো আৰু এবাৰ দেখাই দিওঁ আপোনালোকক দেখাই দি তাৰপিছত আপোনাৰ ব্লগটো শেষ কৰিম আৰু আপোনালোকে ব্লগটো চাব যদি চাই ভাল পায় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব